লাগিব মানুহে কঙালী কৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি এই রং লাচিতৰ হৈ আমি যুঁজিবই লাগিব বিজেপিয়ে মিটিং পাতিব পাৰে আৰু বিজেপিৰ ভিতৰত অকল পদ্ম হাজৰিকা আপোনালোক সকলোৱে জানে যে 2026 চনত বিধানসভাৰ নিৰ্বাচন আৰু কেইটামান দিনৰ ভিতৰতে ঘোষণা কৰা হ'ব এই নিৰ্বাচন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন কাৰণ যোৱা 5টা বছৰত আমাৰ অক্লান্ত প্ৰচেষ্টাত আৰু আপোনালোকৰ আশীৰ্বাদত আমি অসমখনক এটা পৰ্যায়লৈ লৈ আহিম যিখন অসমত ৰাষ্ট্ৰীয় ঘাইপথত এদিন গাড়ী নচলিছিল এতিয়া আমাৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত এৰোপ্লেন অৱতৰণ কৰে উৰাজাহাজ কৰে আপোনালোকে দেখিছে আমাৰ কি ধৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথত আজি নদুৱাৰ জামুগুৰি চাৰিদুৱাৰ গুৱাহাটীৰ নিচেই কাষ পালেহি আজি দুখীয়া দৰিদ্ৰ মানুহে অৰুণোদয় আঁচনিৰে উপকৃত হ'ল মহিলা উদ্যমিতাই আমাৰ মহিলাসকলৰ মাজত এক নতুন উৎসাহৰ বাতাবৰণ সৃষ্টি কৰিলে আজি মই গোটেই ৰাস্তাটোত যেতিয়া মই আহি আছিলোঁ যুৱক যুৱতীসকলে মোক দুটা কথাই সুধি আছিলে যে মামা এডিআৰি কেতিয়া হ'ব কামাণ্ডৰ পোষ্ট কেইটামান বঢ়াব পাৰিব নেকি তাৰ মানে আজি যি অসমৰ যুৱক যুৱতীয়ে কেতিয়াও চৰকাৰী চাকৰি নাপাওঁ বুলি ভাবিছিল মাটি বিক্ৰী কৰি লাখ লাখ টকা ঘোষ নিদিলে কেতিয়াও চাকৰি নাপাম বুলি ভাবিছিল আজি আমাৰ অসমৰ যুৱক যুৱতীয়ে যোৱা 5 বছৰত 1,60,000 চৰকাৰী চাকৰি পাবলৈ উপকৃত হৈছে